নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আপোনালোকে গম পাইছে ইতিমধ্যে যে ফৰেষ্ট বেটেলিয়নত নতুনকৈ পদ আহিবলৈ গৈ আছে আৰু আপোনালোকৰ লগতে কি বিভাগত নতুন পদ আহিব গোটেইখিনি তথ্যই A to Z এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে ভালদৰে গম পাইছে কিছু সময় পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে বন বিভাগত 600 নতুন ভেকেঞ্চিৰ কথা উল্লেখ কৰিছে আৰু অলৰেডি মই আপোনালোকক আজি প্ৰায় এমাহ ধৰি কৈ আহিছোঁ যে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ পদ আহিব। মই আপোনালোকক আগতেই জনাইছিলোঁ, ভিডিঅ'ত যোনসকলে চাইছে তেওঁলোকে ভালদৰে গম পাইছে। আপোনালোকে গম পালে যে 600 নতুনকৈ আপোনালোকৰ বন বিভাগত পদ আহি গ'ল। আপোনালোকৰ 600তকৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পদ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ পদ ৰিলিজ হ'ব, CM ছাৰে নিজে উল্লেখ কৰিছে। এতিয়া আহিছোঁ আপোনালোকৰ অকল বন বিভাগতে পদ আহিব নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন, কাৰণ আপোনালোকৰ কেৱল বন বিভাগতে পদ নাহে। আপোনালোকৰ পদ আহিব কামাণ্ডো বেটেলিয়ন, লগতে AB UB আৰু বহুত কেইটা বিভাগত আপোনালোকৰ পদ আহিব। বন বিভাগ আৰু কামাণ্ডো বেটেলিয়ন আপোনালোকে 100% ধৰি ল'ব পাৰে। বন বিভাগটো আপোনালোকে গমে পালে আৰু হয়তো কিছুদিন পিছতে মাননীয় মুখ্যমন্ত্ৰী ছাৰে কামাণ্ডো বেটেলিয়নৰো নতুন পদৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। আপোনালোকে ফাৰ্ষ্ট টাইম CM ছাৰে কি কৈছে সেইটো ভালদৰে চাই লওক। মই ভাবোঁ যে উপযুক্ত প্ৰশিক্ষণেৰে আজি দীক্ষান্ত সমাৰোহৰ পৰা সুখ্যাতিৰে ওলাই অহা এই জোৱানসকলে বন সুৰক্ষাত এক দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ উপৰিও অহা বছৰ আমি চেষ্টা কৰিম আৰু 600 বন সুৰক্ষা বাহিনীক নিযুক্তি দিয়াৰ বাবে, যাতে নিৰন্তৰ প্ৰতি বছৰে যুৱ শক্তিৰ এই বন সুৰক্ষা বাহিনীত আগমন হৈ থাকে। ইতিমধ্যে আপোনালোকে CM ছাৰে কোৱা কথাখিনি ভালদৰে চালে। CM ছাৰে তাত স্পষ্টকৈ উল্লেখ কৰিলে যে বন বিভাগত 600 পদ আহিবলৈ গৈ আছে 2025 চনত। আপোনালোকে ভালদৰে গম পালে। এইয়ে কেৱল বন বিভাগতে আপোনালোকৰ পদ নহয়, আপোনালোকৰ পদ কামাণ্ডো বেটেলিয়ন, AB UB কে ধৰি প্ৰায় 3,000 পৰা 4,000ৰ ভিতৰত পদ আহিবলৈ গৈ আছে। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব, কাৰণ প্ৰতি বছৰে অসম পুলিচত পদ আহিব। কাৰণ আপোনালোকে আজিৰ পৰা গম পাইছে 7-8 মাহ আগতে ডিপাৰ্টমেণ্টলি প্ৰমোশ্যনৰ এক্সাম হৈছিল আৰু সেই পদসমূহ যোনসকল চাকৰিয়ালে ABত চাকৰি কৰি আছে তেওঁ আগুৱাই গৈছে, বা হেড কনষ্টেবলত চাকৰি কৰি আছে তেওঁ আগুৱাই গৈছে, সেইবিলাক পদ ৰৈ নাযায়। সেইবিলাক পদ বছৰে বছৰে আহি থাকিব। তাৰ ভিত্তিতে আপোনালোকে নতুনকৈ বছৰে বছৰে অসম পুলিচ ডিপাৰ্টমেণ্টত পদ পাই থাকিব। আৰু মই ক'বলৈ গ'লে নতুনকৈ পদ আহিব কামাণ্ডো বেটেলিয়ন আৰু আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত পদ অহাটো একেবাৰে নিশ্চিত। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকে 18 বছৰৰ পৰা 40লৈকে এপ্লাই কৰিব পাৰিব আৰু কামাণ্ডো বেটেলিয়নৰ বয়সৰ সময়সীমাটো একেবাৰে কম। ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায় সংখ্যক মানুহে এপ্লাই কৰিব পাৰিব, লগতে AB UBতো এপ্লাই কৰিব পাৰিব, কাৰণ AB UBৰো বয়সৰ সময়সীমা অকণমান আছে। কিন্তু কামাণ্ডো বেটেলিয়নত সেনেকুৱা নহয়। আপোনালোকে প্ৰিপাৰেশ্যন চলাব লাগিব ভালদৰে, তেতিয়া আপোনালোকে চাকৰি লাভ কৰিব। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।